এটা মহাশূন্য দিলে আৰু এটা বস্তু দিছে, ৰাইন দিছে গাঁৱে গাঁৱে। এইবাৰ লুৰিণজ্যোতি গগৈ ভয়ানক বিস্ফোৰণ হয়। এইবাৰ লুৰিণজ্যোতি গগৈ দুৰ্দান্ত ৰূপত দেখিবলৈ পোৱা গ'ল। সৰ্বানন্দ সোণোৱালক কি ক'লে? সৰ্বানন্দ সোণোৱালৰ বিষয়ে বৰ বেয়াকৈ এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বৰ বেয়াকৈ তোলা ধনা দিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কি ক'লে? আজি এই যিটো ভাষণ লৈ আহিছোঁ, এই ভাষণটো সঁচাকৈ অলপ বেলেগ ধৰণৰ ভাষণ। আপোনালোকে যদি ভাষণটো চাই থাকে, ভাষণৰ মাজতে লুৰিণজ্যোতি গগৈ এটা বৰ বেলেগ ধৰণৰ আচলতে আক্ৰমণাত্মক ৰূপ লৈ লোৱা দেখা পোৱা গ'ল। বা যি কি নহওক, ভিডিঅ'টো আপোনালোকে চাওক আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটো আহিছে, চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব এটা কৰি দিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাওক। 19 এপ্ৰিল তাৰিখে ৰাইজে এইবাৰ সকলোৱে ভোটদান কৰিবৰ কাৰণে আমাক বিজেপিয়ে কৰা যি অন্যায়, এই অন্যায়ৰ উত্তৰ দিবৰ বাবে ইতিমধ্যে ৰাইজ সাজু হৈছে। ৰাইজে এইবাৰ বিজেপিয়ে কৰা অন্যায়ৰ উপৰিও সাধাৰণ মানুহক যি হাৰাশাস্তি কৰিছে, দাম বৃদ্ধি, মূল্য বৃদ্ধি আৰু যি কৰ কাটলৰ যি বোজা, তাৰ লগে লগে মাটিৰ যি খাজানা বৃদ্ধি আৰু আমাৰ এই যে লাইটৰ বিদ্যুতৰ মাচুল যে 9 বাৰ বাঢ়িলে বিজেপি চৰকাৰৰ দিনত, আমাৰ মানুহৰ মাজত পেট্ৰল, ডিজেল আৰু গেছৰ দাম যে যেনেকৈ হুৰা বাঢ়িলে, তাৰ উত্তৰ দিবৰ কাৰণে ৰাইজ সাজু হৈছে। আৰু তাৰ উত্তৰ অহা 19 তাৰিখে EVM-ত ৰাইজে দিব, বিজেপিৰ বিৰুদ্ধে দিব, আমাৰ বিৰোধী ঐক্য মঞ্চৰ পক্ষত জাহাজৰ চিনত ৰাইজে দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। মই ইয়ালৈ অহাৰ লগে লগে এই কথা উপলব্ধি হৈছে যে আমাৰ এইবাৰ বিজেপিৰ যিটো যাদু, মিছা কথাৰ যিটো যাদু, এইটো কামত দিয়া নাই। লাখপতি বাইদেউৰ যিটো যাদু মাৰিছিলে, প্ৰবঞ্চনাৰ যাদু, এইটো এইবাৰ এই অঞ্চলত কামত দিয়া নাই। অকল ইয়াতে নহয়, বেলেগ বেলেগ অঞ্চলতো কামত দিয়া নাই। নহলে এতিয়া সৰ্বানন্দ সোণোৱালৰ সভাবোৰত বোলে অকল মহিলাসকলক, যিসকলে আঁচনিৰ ধন দিছে, যিসকলে লাখপতি ফৰ্ম যিসকলে ফিল-আপ কৰিছে, এইকেইদিন মিছা 2 নম্বৰী ফৰ্ম এখন বিলাই পৰিছে নহয়। অৰুণোদয় আঁচনি দেখিছে নাই? এখন 2 নম্বৰী ফৰ্ম। এনে অৰুণোদয় আঁচনিৰ ফৰ্মখনত অশোক স্তম্ভ থাকিব, চৰকাৰী আঁচনিৰ এখন ফৰ্ম। তেওঁলোকে এইখন এইবাৰ অৰুণোদয় আঁচনিৰ ফৰ্ম বুলি গাঁৱে গাঁৱে চুকে কোণে বিলাই থকা আপোনালোকে সকলোৱে দেখিছে। য'ত অশোক স্তম্ভ নাই, তাত আমাৰ পদুম ফুল আছে। গতিকে এই এনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতিৰ যোগেদি মানুহৰ পৰা ভোট ল'বৰ কাৰণে এইবাৰ বিজেপিয়ে চেষ্টা কৰিছে। কাৰণ তেওঁলোকে যোৱা সময়ছোৱাত যিবোৰ কথা ক'লে, যিবোৰ কাম কৰিম বুলি ক'লে, একো কাম নকৰিলে। আমাৰ মহিলাসকলক বন্ধন গোটৰ ঋণ ৰেহাই দিম বুলি কৈছিলে, দিলে জানো? দিলে নে নাই দিয়া? বৰ জোৰ নাই যে, আপোনালোকে লাজ কৰিছে নে? মনে মনে কিয় আছে? সকলোৱে বেয়া পাইছে নেকি? কাকো দিয়া নাই, নিদিলে। ৰাম ঠগন দিলে, আমাক সকলোকে ৰাম টুপি দিছে। আৰু মই আগতে যোৱাবাৰ কৈছো, মই নিৰ্বাচনী সভাত ইয়ালৈ আহোঁতে কৈছো, মই বাকীত নচলিব, আপোনাক প্ৰতিশ্ৰুতি দি দিছে, ভোট নিদিব। কিন্তু বাকীত যিহেতু গৈছে, কাৰণ নিৰ্বাচনৰ পিছত আপোনালোকে আমাৰ চৰকাৰ আহিলে অৰুণোদয় আঁচনিৰ কি কয়, আমাৰ বন্ধন গোটৰ যিমান ঋণ আছে চব ৰেহাই দিম বুলি কৈছে। মই কৈছো বাকীত চলিছে, ফাঁকি দিবই। আপোনালোকে কম নহয়, বাকীত এগ্ৰিমেণ্ট কৰি দিছে। এইবাৰ কিন্তু সেইকাৰণে ৰাইজে এইবাৰ সাৱধান হৈছে, আমাৰ মহিলাসকলো সাৱধান। এইবাৰ আৰু ঠগিব নোৱাৰে। এইবাৰ সেইকাৰণে লাখপতি বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে, কৰাটো কৰিছে। আৰু ৰাইজে সভালৈও গৈছে। মোৰ সভালৈ যোৱা মানুহে, যোৱাটোলৈ যোৱা বাইদেউ, লাখপতি যিসকল বাইদেউৰ ফৰ্ম ফিল-আপ কৰিছে, তেওঁলোকে কৈছে যে নহয়, বিমল দাক মুখখন নেদেখালে কিজানিবা পাত দিলে, কেতিয়াবা লাখপতি যদি আঁচনি ধন দিয়ে, তেতিয়া আমাক নিদিবই নহয়, সেইকাৰণে গৈ আহিছো। কিন্তু ভোট জেগাত দিম বুলি কৈছে, টেনশ্যন নল'ব, ভোট জেগাত পৰিব। কৈছে নাই, চক্ৰদাক মুখখন দেখুৱাব লাগে, বিমল দাক মুখখন দেখুৱাব লাগে, গৈ আহিছো, টেনশ্যন নল'ব আপুনি। মই বহুতে ফোন কৰিছে। আৰু সেইকাৰণে তাৰ প্ৰতিফলন ইয়াতো ঘটিছে। নকাৰী ভেকুলাদান পঞ্চায়ততো ৰাইজ সেইকাৰণে আমাৰ পুৰুষতকৈ মহিলা বেছি দেখিছে নাই? তাৰমানে এইবাৰ বিজেপিৰ 2 নম্বৰী যাদুৱে কামত দিয়া নাই, ৰাইজ কামত দিয়া নাই, আৰু নিদিয়েও। টেঙামটো এবাৰহে বিক্ৰী কৰিব পাৰে, 2বাৰ পাৰিব নেকি কওকচোন? যোৱাবাৰ টেঙাম বিক্ৰী কৰিলে, এইবাৰ ৰাইজ বহুত সজাগ হৈছে, সকলোৱে বুজি পাইছে, টেঙৰ হৈছে ৰাইজ। আমাৰ গাঁৱৰ খোজা মহিলা পায়, খোজা মানুহ পায়, তেওঁলোকে এনেকে সদায় সদায় ঠগিব নোৱাৰিব। আৰু এতিয়া এনেকুৱা হৈ গ'ল, এবাৰ ফুটিলে এবাৰ 2 নম্বৰী কৰিলে, যেনেকে আমাৰ কেঁচুলৈও ভয় থাকে নহয়। এবাৰ সেইকাৰণে বিজেপিক আৰু চালে আৰু বহুত। বিজেপিৰ আমাৰ এইটো অঞ্চলততো এইবাৰ গোটেই বিশাল যিটো অঞ্চল, নকাৰী, লোহালী, মাটিয়ে খানা, এইবোৰ 10 চুক, বগা চুক, ক'তো তেওঁলোকে কাম নকৰে। কাৰণ ইয়াৰ মানুহে তেওঁলোকক ভোট নিদিয়ে বুলি জানে। আৰু তেওঁলোকক বিভিন্ন সময়ত বিভিন্ন কথা বতৰাত প্ৰতিবাদ সাব্যস্ত কৰি অহা দেখে। সেইকাৰণে ইয়াত ৰাস্তা ঘাট কমকে দিয়ে কেতিয়াবা, উপায় নাইকিয়া হ'লে। বহুত এনেকুৱা ৰাস্তা পথ আছে, আজিও নিৰ্মাণ হোৱা নাই এই অঞ্চলত। এই অঞ্চলটোৰ প্ৰতি বৰ দুলীয়াজান সমষ্টিৰ বিধায়কৰ চকু সুদৃষ্টি নাই। হয় নহয়? মই মিছা কৈছো নেকি? মই ওচৰৰে ল'ৰা, মইতো গমেই পাওঁ, এইফালে অহা যোৱা কৰি থাকো। বৰলাইপুলিতে মোৰ ঘৰ।
আপোনালোকৰ এই অঞ্চললৈ অহা যোৱা কৰি থাকোঁ, গতিকে মই এইবোৰ কথা গম পাওঁ। কিন্তু এইবাৰ ৰাইজে একদম সিদ্ধান্ত লৈয়ে থৈছে। ৰাইজে সিদ্ধান্ত লৈছে যে অসমৰ জাতীয় জীৱনত তোমালোকে এখন জাতিধ্বংসী আইন আনি জাপি দিলা। কাৰ জাপি দিলা? আমাৰ অসমীয়া 5গৰাকী যুৱকক গুলিয়াই মাৰিলা। কাৰ জাপি দি আমাৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে, আমাৰ মাটি ভেটি, আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ ৰাজনৈতিক ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে তোমালোকে ষড়যন্ত্ৰ ৰচনা কৰিছা। গতিকে ইয়াৰ উত্তৰ আমি অহা নিৰ্বাচনত দিম, এই বুলি ৰাইজ সাজু হৈছে। গতিকে ৰাইজে এই কথাবোৰ পাহৰি যোৱা নাই। ৰাইজে সেই চিন্তাৰ এইবাৰ নিৰ্বাচনত অহা 19 তাৰিখে ভোটদান কৰিব। এফালে আমাক ঠগাৰ উত্তৰ দিব, আনফালে আমাৰ এই যে বিভিন্ন সামগ্ৰীৰ দাম বাঢ়িছে, আপোনালোকে সকলোৱে জানে। চাউলৰ দাম কিমান বাঢ়িল? 18 টকাৰ পৰা এতিয়া 45 টকা 50 টকা হৈছে। যিবোৰ আমি মাছুৰি চাউল বুলি কওঁ, আইজোং বুলি কওঁ, এইবোৰৰ দাম 18 টকাৰ পৰা 45 টকা হৈ গ'ল, 45-50। দাইলৰ দাম কিমান বাঢ়িল? মিঠাতেল 200 টকা পাৰ হ'ল, হয় নহয়? আমাৰ মানৱ অভিনে গাই আছে 200 টকা, মানে ইমান মানে মূল্যৱান হৈ গ'ল মিঠাতেল, 200 টকা অতিক্ৰম কৰিছে। তাৰ পাছত ৰাইজে এবাৰ সিদ্ধান্ত লোৱাৰ সময়। ৰাইজ আমাক জাতিটোক যে অন্যায় কৰিলে, কাৰ জাপি দি 5গৰাকী শ্বহীদক যে গুলিয়াই হত্যা কৰিলে, এই আইনখন জাপি দি আমাৰ ভৱিষ্যত, আমাৰ মাটি বেটি বাংলাদেশীক দিব খুজিছে, 43 বছৰ বিদেশী বোলে আমাক জাপি দিব খুজিছে। এইবোৰৰ উত্তৰ আপোনালোকে 19 তাৰিখে দিব লাগিব। 19 তাৰিখে দিব লাগিব ৰাইজ। কাৰণ 5 বছৰৰ মূৰে মূৰে যিসকল আমাৰ প্ৰতিনিধি আছে, যিসকলে চৰকাৰ কৰে, সেইসকলক আমি উত্তৰ দিয়া, তেওঁলোকক প্ৰতিশোধ লোৱাৰ আমি সুযোগ পাওঁ। গণতন্ত্ৰত এইটোৱে শক্তি যে ৰাইজৰ ওচৰতে সকলো ক্ষমতা আৰু শক্তি আছে। যিমান চেষ্টা নকৰক লাগিলে, যিমান টকা পইচা নিদিয়ক লাগিলে, যিমান ভুৱা অৰুণোদয় ফণ্ড নিবিলাওক লাগিলে, ৰাইজে যদি সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে কোনো শক্তিয়ে বিজেপিক ৰক্ষা কৰিব নোৱাৰে। অসমৰ মাটিত বিজেপিক কোনো শক্তিয়ে ৰাখিব নোৱাৰে। যদি আমাৰ ডিব্ৰুগড় লোকসভাৰ সকলো ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে, আমাৰ আই মাতৃসকলে যদি সিদ্ধান্ত গ্ৰহণ কৰে, তেতিয়াহ'লে মই ভাবো যে 19 তাৰিখে তেওঁলোকে নভবা ঘটনা হ'ব, অসমত ইতিহাস হ'ব। আৰু যিগৰাকী প্ৰাৰ্থী ইয়াত তেওঁলোকে বিজেপিয়ে প্ৰক্ষেপ কৰিছে, সেইগৰাকীৰ কথা সকলোৱে জানে। এটা সময়ত এই অঞ্চলবোৰলৈকে আহিছিল, আপোনালোকৰ ওচৰলৈ আহিছিল, আহি ৰাইজৰ যথেষ্ট মৰম দিছিল। সদৌখন ছাত্ৰ সন্থাৰ সভাপতি হৈ থাকোঁতে নৰকাৰী মাটি এখনলৈ আহে, লোহাৰীলৈ আহি ৰাইজৰ পৰা যথেষ্ট মৰম পায়। ৰাইজে মৰম দি 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 তেওঁক একেবাৰে অসমৰ মুখ্যমন্ত্ৰী বনালে, দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী বনালে। কিন্তু এই ৰাইজৰ মৰম যিমান দিলে, আজি মই কওঁ ৰাইজৰ মৰমৰ ওজন যিমান, তেওঁ অসমৰ ৰাইজক কি দিলে? ৰাইজক এটা মহাশূন্য দিলে। মহাশূন্য দিলে আৰু এটা বস্তু দিছে, ৰাইন দিছে। গাঁৱে গাঁৱে ৰাইন মানে কি গম পাইছে নাই? গম নাই, পাহৰি নাই? গাঁৱত যে গাঁৱৰ মদৰ এটা লাইচেন্স দি দিছে না, ৰয়েল মদৰ দোকান, এইটো কেৱল মাত্ৰ দিছে তেওঁ, আৰু বেলেগ একো দিয়া নাই। গতিকে আমাক যি দিলে তাৰ হিচাপ নিকাচ এতিয়া ৰাইজে কৰিছে। আৰু মানে এই যিগৰাকী প্ৰাৰ্থী বিজেপি, তেওঁ যে জাতিটোক একো কৰিব নোৱাৰে। কাৰ সময়ত যেতিয়া তাৰ জাপি দিলে, মনে মনে থাকিলে, শ্বহীদ যেতিয়া হ'ল মনে মনে থাকিলে, আমাৰ ছটা জনগোষ্ঠী জনজাতিকৰণ দিম বুলি কৈ ঠগিলে, প্ৰবঞ্চনা কৰিলে, অসম চুক্তি কাৰ্যকৰী কৰিম বুলি কৈ কাৰ্যকৰী নকৰিলে, বিদেশী ইয়াৰ পৰা বিতৰণ কৰিম বুলি বিদেশী আনিলে, আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰিম বুলি কৈ নকৰিলে, আমাৰ অসম চুক্তি 6 নম্বৰ পৰা কাৰ্যকৰী কৰিম বুলি কৈ নকৰিলে, আমাৰ সামগ্ৰী, খোৱা বোৱা সামগ্ৰীৰ দাম মূল্য বৃদ্ধি কমাম বুলি কৈ মূল্য বৃদ্ধি নকমালে, ওলোটাই বাঢ়িলেহে, একেবাৰে দ্ৰুতগতিত বাঢ়িল। গতিকে এইবোৰ কথা ৰাইজে সকলোৱে বুজি পাইছে, জানে। আৰু এই যে তেওঁ যে ৰাইজক যে এনেকৈ একো কৰিব নোৱাৰিলে, বা ৰাইজৰ সংকটৰ সময়ত ৰাইজৰ লগত থিয় নিদি জাতিটোক যে অন্যায় কৰিলে, তাৰ উত্তৰ এইবাৰ ৰাইজে দিব লাগিব। ৰাইজে দিব লাগিব। আপোনালোকৰ ওচৰত দায়িত্ব আছে। যি তেওঁ জাতিটোক অন্যায় কৰিলে, তাৰ উত্তৰ এইবাৰ নিৰ্বাচনত দিব লাগিব। আৰু মই বিভিন্ন সময়ত কৈছো, আমি যদি চাওঁ এই সময়ত যিসকল মানুহে অসমৰ মানুহক, অসমীয়া মানুহক, অসমীয়া জাতীয় জীৱনক যিসকলে আটাইতকৈ বেছি অন্যায় কৰিছে, তাৰ ভিতৰত কিন্তু সৰ্বানন্দ সোণোৱাল আটাইতকৈ আগত আছে। আটাইতকৈ আগত আছে। কাৰ জাপি দিয়াই নহয়, বিভিন্ন ধৰণৰ ধৰ্মীয় ৰাজনীতি, মানুহৰ মাজত বিভাজন, উন্নয়নহীনতা, চাৰিওফালে দুৰ্নীতি, চিণ্ডিকেট, চাৰিওফালে বিভিন্ন ধৰণৰ কমিশ্যন ৰাজৰ সৃষ্টি কৰা। কাৰণ আগত যিমান আছিলে, এইবোৰ সৰ্বানন্দ সোণোৱালৰ অধীনত আটাইতকৈ বেছিকে বাঢ়িলে। কয়লাৰ চিণ্ডিকেট, কেলেংকাৰী, মই একেবাৰে নামসহ
এটা সময়ত এই গোটেই কথাবোৰ কৈছো। গতিকে এই সময়ত আমি ৰাইজক আহ্বান জনাইছো, আপোনালোকে সকলোৱে আমাৰ এই যি যুঁজ, এই যুঁজখনত আপোনালোকে সকলোৱে আশীৰ্বাদ দিয়ক। গতিকে আমি ইতিমধ্যে কৈছো যে এইখন যুঁজ সৰ্বানন্দ সোণোৱালৰ লগত লুৰিণজ্যোতি গগৈৰ যুঁজ নহয়, এইখন যুঁজ সৰ্বানন্দ সোণোৱালৰ লগত ৰাইজৰ যুঁজ, আপোনালোকৰ যুঁজ। কাৰণ আপোনালোকৰ এই যিবোৰ মূল্য বৃদ্ধি দিছে, কৰ দিছে, খাজানা বঢ়াই দিছে, বিদ্যুতৰ মাচুল বঢ়াই দিছে, ঘৰ বন্ধা সামগ্ৰীৰ দাম বঢ়াই দিছে, তাৰ উত্তৰটো আপোনালোকে দিব লাগিব। কোনে কৰিছে এই কাম? চৰকাৰে কৰিছে। চৰকাৰৰ প্ৰতিনিধি কোন? সৰ্বানন্দ সোণোৱাল। এসময়ত চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল? সৰ্বানন্দ সোণোৱাল। তেওঁলোকে কৰা অন্যায়ৰ উত্তৰ দিব লাগিব। গতিকে ৰাইজ, মই বহুত দীঘলীয়া কথা নকওঁ, এইবোৰ অঞ্চললৈ আহি মই কথা কৈয়ে থাকো। স্কুললৈ আহোঁ, স্কুলৰ সোণালী জয়ন্তীলৈ আহিছো, বিহুলৈ আহিছো, ইয়ালৈও আহিছো, বিহুত নহয় জানো, ইয়ালৈও আহিছো, আহিয়ে থাকো ইয়ালৈ। গতিকে বহুত দীঘলীয়া কথা কোৱাৰ দৰকাৰ নাই। মোৰ নিজৰ ঘৰৰ ল'ৰা বুলি ভাবি, নিজৰ সন্তান বুলি ভাবি, নিজৰ আই নাই যদিও আপোনালোকে মোৰ সকলো মা, আই মাতৃ, গতিকে আপোনালোকে নিজৰ ল'ৰা বুলি আশীৰ্বাদ কৰিব। আৰু যুঁজি আছো আৰু যুঁজি থাকিম, জাতিটোৰ কাৰণে যুঁজিম। যেতিয়ালৈকে জাতিটোৰ ন্যায় প্ৰতিষ্ঠা নহয় তেতিয়ালৈকে যুঁজিম ৰাইজ, তেতিয়ালৈকে যুঁজিম, আপোনালোকক কথা দিছো। গতিকে আৰু এইবাৰ আমি সকলো একেলগ হৈ আমি একতাৰে আমি যুঁজিছো। গতিকে মোৰ পুৰা বিশ্বাস, আত্মবিশ্বাস আহি গৈছে। আৰু ৰাইজৰ উপস্থিতি দেখিছো। আৰু লাখপতি বাইদেউ তেওঁলোকে মিছা যাদু দিয়াৰ পিছতো আমাৰ মহিলাসকল, আইসকল আহিছে, তাৰপিছত বিশ্বাসটো, আত্মবিশ্বাসটো আৰু বাঢ়িছে। সেইকাৰণে মই বিভিন্ন সভাত কৈছো যে এইবাৰ আমি যুঁজিম আৰু এইবাৰ 100% আমি জিকিম, ৰাইজ 100% জিকিম। গতিকে ৰাইজ 19 তাৰিখে শিলদৌল ভাঙি ওলাই আহক। আৰু আপোনালোকে অকলে নিজৰ ভোটটো দি থাকিলে নহব, নিজৰ বংশ পৰিয়ালৰ সকলো মানুহে যাতে দিয়ে। অকল বংশ পৰিয়ালে দিলে নহব, মিতিৰ যিমান আছে, জীয়ৰী মিতিৰ যিমান আছে, মিতিৰৰ মানুহ সকলোকে ফোন কৰিব ৰাইজ। আৰু নহলে যাব পাৰিলেতো ভালেই কথা, কেম্পেইনিং কৰি যদি মিতিৰ খাবলৈ গৈ যদি কেম্পেইনিঙো কৰি আহে তেতিয়াও ভাল পাওঁ। আৰু নোৱাৰিলেও এই ফোনটো আছে নাই, মোবাইলটো আছে নাই, এইটোৰ যোগেদিও আপোনালোকে এই অস্ত্ৰটো প্ৰয়োগ কৰিব, কৰি সকলোকে কব। আৰু বংশ, মিতিৰ, কুটুম, বন্ধু বান্ধৱ যিমান আছে, চিনাকি মানুহ আছে, সকলোকে কব যে দেখৰ সংকট ৰাইজ, বিজেপিয়ে আমাক জাতিটোক অন্যায় কৰিছে। গতিকে ইয়াৰ উত্তৰ অহা 19 তাৰিখে আমি EVM-ৰ মেচিনত দিব লাগিব, EVM-ৰ বুকুত দিব লাগিব। আৰু অসমৰ মাটিৰ পৰা বিজেপিক পোনে পোকাই উৎখাত কৰিবৰ কাৰণে সকলোৱে সংকল্প ল'ব লাগিব। গতিকে মই সকলোকে আহ্বান জনাইছো। আৰু 2 নম্বৰ কথা, আৰু এটা দ্বিতীয় কথাটো কৈ থৈ যাব খুজিছো, সেইটো হ'ল গাঁও অঞ্চলত ভোটদানৰ হাৰটো বৰ কম হয়। অলপ ভোট মানে কমকে দিয়ে, ৰ'দ বেছিকে দিলেও ভোট দিবলৈ নাযায়, বৰষুণ দিলেও নাযায়, অলপ দীঘলীয়া লাইন পাতিব লগা হলেও নাযায়। গতিকে এইবাৰ কিন্তু জাতিৰ প্ৰশ্ন, নিজৰ লৰাৰ ভৱিষ্যত বা আমাৰ জাতীয়তাবাদ বা বিৰোধী ঐক্য মঞ্চৰ ভৱিষ্যতৰ কাৰণে আপোনালোকে কিন্তু এবাৰ সকলোৱে দায়িত্ব পালন কৰিব লাগিব। গাঁৱে ভূঞে মানুহক সজাগ কৰি যাতে সকলো মানুহ ওলাই আহে, ঘৰত যাতে কোনো সোমাই নাথাকে। গাঁৱে গাঁৱে 90ৰ পৰা 95% ভোটদানটো আপোনালোকে নিশ্চিত কৰিব লাগিব ৰাইজ। আৰু মই আপোনালোকক কৈছো, যদি গাঁৱৰ মানুহ, ভিতৰৰ অঞ্চলত থকা মানুহ যদি 90ৰ পৰা 95% মানুহে ভোট দিবলৈ এইবাৰ যদি আগবাঢ়ি আহে, তেতিয়াহ'লে সোণোৱাল হিমন্ত বিশ্ব শৰ্মা বাদ দিয়ক, নৰেন্দ্ৰ মোদী আহিলে লুৰিণজ্যোতি গগৈক হৰুৱাব নোৱাৰে, এই কথা নিশ্চিত। গতিকে সকলোৰে পৰা আশীৰ্বাদ বিচাৰিম। আৰু আমাৰ এই যিটো এখন অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ যিখন যুঁজ, অনীতিৰ বিৰুদ্ধে নীতি প্ৰতিষ্ঠাৰ যিখন যুদ্ধ, ইয়াত আপোনালোকক সকলোকে আমাৰ লগত আমাৰ সহযোগী সৈনিক আৰু যোদ্ধা হিচাপে সকলোকে বিচাৰিছো। মই আমাৰবোৰ যিমানবোৰ দলীয় কৰ্মকৰ্তা নেতা আছে, আমি অকলে কিন্তু এই যুদ্ধত জয়লাভ কৰিব নোৱাৰো, আপোনালোকে যদি সহযোগিতা নকৰে। আপোনালোকৰ মৰমৰ পৰা ধুবটো আহিয়ে থাকে। গতিকে আমি সকলোৱে একেলগে মিলি আমি এই যাত্ৰাত আগবাঢ়িব লাগিব। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই, সেৱা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো। সকলো ৰাইজৰ সহায় সহযোগিতা, বহুমূলীয়া ভোট, জাহাজৰ চিন আজিকালি গাঁৱত চিনি পায়, হয় নাই? সকলোৱে চিনি পায়, নোপোৱাকে আছে নেকি কোনোবা? সকলোৱে জানে, সকলোৱে চিনি পায়, জাতীয় পৰিষদৰ চিম্বল জাহাজ বুলি চিনি পায়। গতিকে ৰাইজে যোনে যোনে জানে, চিনি পায়, তেওঁলোকে জানে। মইতো গাঁৱে ভূঞে চিনি পায়, কেৱল মাত্ৰ বাগান অঞ্চলত অকণমান সমস্যা আছে আৰু অকণমান টাউন অঞ্চলত কিছুমান সমস্যা আছে। এইবোৰ সমস্যা নাইকিয়া কৰাৰ দায়িত্ব আপোনালোকৰ। গতিকে সকলোকে মই শ্ৰদ্ধা জনাই বক্তব্য সামৰণি মাৰিছো। ধন্যবাদ।